এইফালে আপোনাৰ আমাৰ নাচনীলৈ মই কপৌ ফুল থওঁতে থওঁতে মৰহিয়ে গ'ল, কিন্তু নাচনী নাহিল। জাতিলাও, বেঙেনা, হালধি, গৌণ হালধি আৰু আমাৰ দাদাই চিলাই আছে। আমি দেখাম। আপোনালোকে দেখিছে আমাৰ দ্বিতীয় বয়োজ্যেষ্ঠ আমাৰ গৰুটো গা ধুৱাই আছোঁ। মেইন আমাৰ যিহেতু মেইন, গতিকে আমি মেইন আগতীয়াকৈ গাটো ধুৱাই লৈছোঁ। তাৰপাছতে আমাৰ হেল্ল' গাইজ, মোক ভাল পোৱা অসমবাসী ৰাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0। হয়তো আপোনালোকে গম পাইছে বহুত দিন হ'ল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পৰা নাই। বিশেষ এটা কাৰণত আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াই দিব পৰা নাই। মিনি ব্লগ দি আছোঁ আপোনালোকে বহুতখিনি সঁহাৰি জনাইছে, তাৰ বাবে আপোনালোকলৈ অশেষ বহুত বেছি মোৰ ফালৰ পৰা ধন্যবাদ। এইটো আমাৰ গৰু বিহু, গতিকে আপোনালোকলৈ পোনপ্ৰথমে সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু আজি আমি খন্তেক পাছতে আমি গৰু গা ধুৱাম। গৰু গা ধোৱাৰ পাছতে কেনেধৰণে কি হৈ থাকে, আৰু এইফালে আহিলে গৰু গা ধুৱাবলৈ দেখিছে আমাৰ চেচুতীয়া। আৰু আমি এনেকেই গৰু গা ধুৱাম অকণমান পাছত, আৰু কিনো হয় সকলোখিনি আপোনালোকে গম পাব আজিৰ ভিডিঅ'টোত। এইফালে আপোনাৰ আমাৰ নাচনীলৈ মই কপৌ ফুল থওঁতে থওঁতে মৰহিয়ে গ'ল, কিন্তু নাচনী নাহিল। একো নাই, যি নহওক, যদি নাচনী আহে পাহাৰ বগাই বগাই হ'লেও কপৌ ফুল আনি দিম। যি নহওক, আৰু আমাৰ ইয়াৰ পাছতে আমাৰ এইফালে দেখিব আমি গৰু এতিয়ালৈকে গা ধোৱা নাই। আজিকালি গৰু গা ধোৱা আজিকালি নদীত বা পুখুৰীত গা নুধুৱায়। আৰু এইফালে আমাৰ ফুচকা আছে, ফুচকা এই আমাৰ ফুচকা হাই কৰি দিয়া, আজি আমি গৰু গা ধুৱাম ন, গৰু গা ধুৱাম বুলি। গৰু গা ধুৱাম দেই, গৰু গা ধুৱাম মানে গৰু গা ধুৱাম ন, গৰু গা ধুৱাম। আমাৰ ফুচকা আহিছে, গৰু গা ধুৱাম। তাৰপিছত চাই থাকিব আপোনালোকে ভিডিঅ'টো, শেষলৈ গম পাই থাকিব কেনেকুৱা ধৰণৰ কি হৈ থাকে। এটা দুই ভিডিঅ'ত ধামাকা ভিডিঅ' হ'বলৈ গৈছে, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিবলৈ আশা কৰিলোঁ। আৰু কৈছিলোঁ আজি যিহেতু গৰু বিহু, তাৰ বাবে কেনেধৰণৰ কি প্ৰস্তুতি চলাই থকা হৈছে, কি কি যা যোগাৰ কৰা হৈছে তাকে আমি দেখালোঁ। আৰু এইফালে আমাৰ বৰুৱাও আহিছে, বৰুৱাই হেনো চুলি কাটিবলৈ আহিছে, হয় নহয় বৰুৱাই চুলি কাটি কিবা এটা খেলি মেলি কৰিব, যি নহওক, হয় নহয়। ফুচকাকে ফুটা দি দিছোঁ নে, হালধি ফুট এটা, হয় নহয়। এই মাখি ল'লেই। আৰু এইফালে আমাৰ দাদাই ধুনীয়াকৈ চাট ৰেডি কৰিছে, হালধি এয়া দেখিছে, জাতিলাও, বেঙেনা, হালধি, গৌণ হালধি, আৰু আমাৰ দাদাই চিলাই আছে। আমি দেখাম আপোনালোকক। আৰু এইফালে আমাৰ নোমল ককা এয়া চাদা মলি আছে বিহু বুলি, দেখিছে। চাদা দাম বাঢ়িছে। আপোনালোকে আজি আমাৰ যি গৰু গা ধুৱাবৰ কাৰণে চাট ৰেডি, মাখিলতি, দীঘলতি, মাহ, হালধি আমি সকলোখিনি ৰেডি কৰি ল'লোঁ। আৰু ৰেডি কৰি লোৱাৰ পাছতে আমি এতিয়া গৰু গা ধুৱাম। গৰু গা ধোৱাৰ পাছতে কেনেধৰণৰ কি হৈ থাকে সকলোখিনি আপোনালোকে গম পাই থাকিব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, নে কি কয়, ব'লক গৈ থাকিব। পোনপ্ৰথমে আমি এয়া মাহ হালধি ঘঁহি লৈছোঁ। মাহ হালধি ঘঁহি লোৱা হৈছে, দেখিছে। এনেকেই পৰম্পৰাগতভাৱে প্ৰত্যেক বছৰে আমি এনেদৰে কৰি আহোঁ। আৰু আজিকালি অকণমান ইউনিক ষ্টাইলত গাটো ধোৱা হয়, নদী বা ফিছাৰী বা পুখুৰীত নহয়, মটৰৰ পানীৰে আমি গা ধুৱাম পাইপ লগাই। চোলা আছে, চোলাকেইডাল আপোনাক দেখুৱাই নাই। আমাৰ নতুন চোলা আনি থৈছোঁ, আমাৰ গৰুকেইডালে আমি নতুন চোলা আনি থৈছোঁ। নিজে নাই লোৱা, তথাপিও আমি গৰুকেইডালে আনিছোঁ। এইটো আমাৰ মেইন। আপোনালোকৰ বাৰু গৰু বিহু কেনেকুৱা গ'ল জনাবচোন। আৰু পিঠা পনা খুন্দিলে নে বাৰু আপোনালোকে, পিঠা পনা পুৰিলে নে বাৰু। সীমায়ো অকণমান মাহ হালধি ঘঁহি দিছে, উলি এটা দি দিয়ে। এয়া দেখিছে আমাৰ গৰু চোলা, আমি তৰালি পঘা, মাহ হালধি ঘঁহিছে মায়ে। আপোনালোকক অকণমান ইউনিক ষ্টাইলত কৈ দিছোঁ মানে গৰু চোলা বুলি। যি নহওক, পঘাকেইডাল আমি আনি থৈছোঁ, দাদাই আনিছে বাৰু, কালি ধেমাজিৰ পৰা আনিছে, ইয়া নহয়। হেল্ল' গাইজ, এয়া দেখিছে, এয়া মাখিলতি, আৰু এনেদৰে আমি গা চা ধুৱাম। গা পা ধুৱাই মেলি আমি কি কৰিম সকলোখিনি দেখিব।
আৰু যি নহওক এটা কথা কি এইখিনিতে সকলোৱে বিহু খাবলৈ আহিব আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আপোনালোকক বিহু খাবলৈ মাতিছোঁ আপোনালোকে বিহু খাবলৈ আহিব আপোনালোক পাছত নক'ব যে বিহু খাবলৈ গাঁৱলীয়া ল'ৰাই বিহু খাবলৈ নামাতিলে ঠিক আছে আমাৰ এয়া হ'ল বয়োজ্যেষ্ঠ বৃদ্ধ আমাৰ বৃদ্ধ কেইটা আমাৰ বৃদ্ধ একেবাৰে বয়োজ্যেষ্ঠ বৃদ্ধসকল তেওঁলোকক এতিয়া আমি গাটো ধুৱাম ফোনে কৈছিলে আৰু আমাৰ একেবাৰে আই মাতৃ এইগৰাকী হ'ল আমাৰ আই মাতৃ এই আমাৰ ঘৰত ডেকা ল'ৰাটো এয়া অলপ দিনৰ আগত অকণমান এক্সিডেণ্ট এটা হৈ গৈছিলে ডেকা ল'ৰাটো ভৰিটো কোনোবাই কাটিত আমাৰ একেবাৰে আমাৰ ল'ৰাটো ঘৰখনৰ ল'ৰাটো এওঁলোকৰ ঘৰখনৰ ল'ৰাটো নুমলীয়া আমাৰ পেট মোচাটো আমাৰ নোৱাৰি দিব এতিয়া মায়ে ধুনীয়া দেখিছে কেনেকুৱা বগী আমাৰ ঘৰটো বনাই আছোঁ ঘৰটো বনাই হোৱাগৈ নাই এয়া অলপ চলপ হৈ আছে আৰু নিজে বনাই আছোঁ যিহেতু বিহু লাগিছে নাই বিহু পুৰা লাগিছে ক'ৰবাত বিহু চিহু খাবলৈ মতা নাই নি মাতিবলৈ নাই নি কোনো বিহুৱান চিহুৱান দিবলৈ কোনো নাই বিয়াত দুখ ল'ৰা বিয়াত দুখ একো নাই তোমাৰ ভৱিষ্যত আছে তোমাক বিহুৱান দিব কোনোবাই যদি বিহুৱান এখন দিবলৈ মাতিলেহেঁতেন বিদ্যা কৈছোঁ মনত বহুত সুখ পালোহেঁতেন এতিয়া নাই কোনো নাই মতা দিয়ক একো নাই আৰু এইফালে আমি আমাৰ বয়োজ্যেষ্ঠ আমাৰ গৰুটো লৈ আহিছোঁ এয়া গৰুটো আমি এতিয়া গা ধুৱাবৰ কাৰণে ৰেডি কৰিছোঁ মানে ইয়াতে যিহেতু মটৰ পাইপডাল অলপ চুটি সেইকাৰণে মটৰ পাইপডাল চুটিৰ কাৰণে যাতে ঢুকি পাওক বুলি এইখন বান্ধি লৈছোঁ গৰুটো চাওক আজিকালি মটৰ হওক মটৰেই গা ধুৱায় প্ৰায়ভাগ দেখিছে আপোনালোকে চাওক আমাৰ বয়োজ্যেষ্ঠ প্ৰথম আমি আৰম্ভ কৰিছোঁ এই আমাৰ গা ধোৱা আৰম্ভ কৰিছোঁ আমি আমাৰ বয়োজ্যেষ্ঠ গৰুটো আমাৰ দাদাই ধোৱাছে আৰু গা মই জাষ্ট যিহেতু কেমেৰা লৈ আছোঁ মোৰ অকণমান অসুবিধা হৈছে আৰু এইফালে আমাৰ চেচুকীয়া ৰেডি হৈ আছে বস্তু পাতি লৈ আমাৰ পেটুৱা আহিলে গা পা ধুই দেই পেটুৱা আহি গ'ল গা পা ধুই দেখিছে আমাৰ ডাঙৰীয়া ঘৰ আপোনালোকে দেখিছে আমাৰ দ্বিতীয় বয়োজ্যেষ্ঠ আমাৰ গৰুটো গা ধুৱাই আছোঁ মেইন আমাৰ যিহেতু মেইন গতিকে আমি আগতীয়াকৈ গাটো ধুৱাই লৈছোঁ তাৰপাছতে আমাৰ মহিলাসকল আহিব মানে আমাৰ আইসকল আহিব গম পাইছে চাগে আপোনালোকে এনেকৈ হাঁহি ধেমালি ফূৰ্তিৰ মাজে আমি গা ধুৱাই আছোঁ দেখিছে আপোনালোকে আইগৰাকী গা ধুৱাই লওঁ আইগৰাকী গা ধুৱাই এতিয়া আমাৰ আগতে পুৰা ধেৰ নাচনি আছিলে একদম এতিয়া তথাপি নাচিবলৈ এৰাই নাই বিহু বতৰ যিহেতু আমাৰ এয়া হ'ল আইগৰাকী এতিয়া গিহিনী বাইদেউ আমাৰ গিহিনী বাইদেউ নুধুৱে অকল আচনাটো কৰি আছে যি নহওক তথাপিও গাটো ধুৱাই দিছোঁ আজি গা পা ধুৱাই একদম নাচনী এজনী আমাক লাগে ঠিক আছে আমাৰ যি গা ধোৱা কাৰ্যসূচী গা ধোৱা হৈ গ'ল দেখিলে আপোনালোকে গা ধোৱালোঁ একদম আৰু এইফালে এতিয়া খুলি দিছোঁ ঐ ইহঁতি ল'ৰাহঁত সৈন্যসকল দিয়া লাও খা বেঙেনা খা এইটো
আমাৰ ইয়ে আছেগে আৰু আমাৰ বৰুৱাই দিয়া ৰেডি 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 দিয়া বৰুৱা এটা আছে এইকেইটা চব পলালে আৰু এয়া চাওক বৰুৱা ৰেডি বৰুৱা ৰেডি আমাৰ দাদাই খুলিবই পোৱা নাই লাও খা বেঙেনা খা তই ছোৱালীজনী পতাব পৰা নাই হে বিহু বতাও ঐ তই ছোৱালীজনী পতাব পৰা নাই এই আমাৰ এতিয়া ৰেডি মাৰা বেঙেনা খা বছে বছে বাঢ়ি যাম বাই হৰি বাপে সৰু তই অ বঢ়িয়া 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 লাহে 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 দুখ পাব এয়া লাও খা বেঙেনা খা বাঢ়ি যা পেটুৱাই লাল টিকটিকিয়া হৈ ললে বিহু বতৰত লাল পিন্ধিলে পতি যাব মাল আৰু এনেকে গৰুকেইটা আমি চাট মাৰিবলৈ নাপালোৱেই গুচি গ'ল মানে আগতীয়াকৈ গুচি গ'ল যি নহওক এনেদৰে আপোনালোকে দেখিলে এটা সুন্দৰ পৰিৱেশ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি গৰু বিহু আমি লাহে লাহে অকণমানকৈ উদযাপন কৰিলোঁ আৰু আগৰ দিনৰ নিচিনা নহয় আজিকালি জানেই আজিকালি কেনেকুৱা এটা ছিষ্টেম আহি গ'ল আৰু দেখিছে এয়া এইফালে দুটা লাগিলেই স্পীড নহয় লাহে লাহে লাও খা বেঙেনা খা লাগি গ'ল আমি এনেকৈ আজি আমি গৰু বিহু আজৰি কৰিলোঁ গৰু বিহু সামৰণি মাৰিলোঁ ইয়ে আমাৰ ছাগলীকেইটা গা ধোৱা নহ'লে যি নহওক ছাগলী বিহু কেতিয়া নাজানো বাৰু হয় নহয় মায়েও এই ৰাতিপুৱাৰ পৰা লাগিয়ে আছে হাই প্ৰেছাৰ থকা মানুহ বেছি লাগিবলৈ দিবলৈও বেয়া গতিকে আপোনালোকক আজি বিশেষ আৰু কি কৈ থাকিম নেক্সট ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ চাই থাকিব বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই আপোনালোকক কৈ আছোঁ আৰু বিশেষ একো কৈ নাথাকোঁ সকলোলৈকে ৰঙালী বিহুৰ ওলগ যাচিলোঁ আৰু সকলোৱে বিহু খাবলৈ আহিব গাঁৱলীয়া ল'ৰা 2.0 ঘৰত বিহু খাবলৈ আহিব লগ পাম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ জয় আই অসম হাঁহি থাকক সুখত থাকক ধন্যবাদ